বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ যিহেতু এই সপ্তাহৰ সাপ্তাহিক ৰাশিফল। প্ৰিয় দৰ্শক, এই সপ্তাহৰ বিশেষ ৰাশিফল জ্যোতিষৰ মতে গ্ৰহ গতি আৰু ইয়াৰ অৱস্থানে আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱ পেলায়। এই সপ্তাহত আপোনাৰ চন্দ্ৰ ৰাশিৰ একাদশ স্থানত শুভ প্ৰভাৱ দেখা গৈছে। এই সপ্তাহে আপোনালোকৰ বাবে কি বাৰ্তা আনিছে আমি এই ভিডিঅ'ত বিতংভাৱে জানো আহক। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানো আহক যে এই সপ্তাহত আপোনাৰ স্বাস্থ্যৰ কেনেনো যাব। বন্ধুসকল, এই সপ্তাহত আপোনাৰ স্বাস্থ্য জীৱনত ইতিবাচক উন্নত দেখা যাব। একাদশ স্থানত বহি থকা গ্ৰহবোৰে আপোনাৰ শৰীৰক নতুন শক্তি আৰু শক্তি প্ৰদান কৰিব। যদি আপুনি দীৰ্ঘদিন ধৰি যিকোনো ধৰি লওক আপুনি বহুত দিনৰ পৰা আপুনি কিবা যদি বেমাৰত আপুনি আক্ৰান্ত হৈ আছিল, তেন্তে এই সপ্তাহত ক্ৰমান্বয়ে আপোনাৰ স্বাস্থ্য উপকাৰ আপুনি লাভ কৰিব। মানসিক স্বাস্থ্য যদি চাওঁ যে আপোনাৰ বাবে ৰোমাঞ্চকৰ আৰু শিথিলতাপূৰ্ণ কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয়। ধৰি লওক আপোনাৰ যোগাসন হওক, ধ্যান হওক, কিতাপ পঢ়া বা সংগীত শুনা, ইয়াৰ ফলত আপোনাৰ মানসিক চাপ কমি যাব আৰু আপুনি জীৱনৰ প্ৰতি উৎসাহী হৈ থাকিব। আপুনি ৰোগ প্ৰতিৰোধ কৰিবৰ কাৰণে শনিদেৱক অষ্টম স্থানত থকাটোৱে ইংগিত দিয়ে যে নাক, কাণ আৰু ডিঙিৰ লগত জড়িত সৰু সৰু সমস্যা আপোনাক আমনি কৰিব পাৰে। এনে পৰিস্থিতিত ঠাণ্ডা আৰু গৰম পৰিহাৰ কৰক, বতৰৰ ৰোগৰ পৰা নিজকে সুৰক্ষিত ৰাখক। এই সপ্তাহত আপুনি আপোনাৰ খাদ্য অভ্যাসত সৰলতা গ্ৰহণ কৰিব লাগিব। বেছি তেলজাতীয় বস্তু বা টেঙা খাদ্য সেইবোৰৰ পৰা আপুনি আঁতৰি থাকিলে আপোনাৰ কাৰণে ভাল হ'ব। কেৱল ঘৰতে বনোৱা খাদ্যই আপোনাৰ স্বাস্থ্যৰ ভাৰসাম্য ৰক্ষা কৰিব। আপুনি পাৰিলে বাহিৰৰ খাদ্য আপুনি খোৱাৰ পৰা যিমান পাৰে বিৰত থাকক। আপুনি ঘৰত বনোৱা খাদ্য আপুনি খালে আপোনাৰ কাৰণে শুভ হ'ব। সম্পদ আৰু সম্পত্তি যে আপোনাৰ যিটো আৰ্থিক দৃষ্টি, আমি যদি আৰ্থিক দিশটো যদি এই সপ্তাহত আপোনাৰ চাওঁ যে টকাৰ সৈতে জড়িত এই সপ্তাহটো আপোনাৰ বাবে অলপ মিশ্ৰিত হ'ব। হঠাতে আপুনি টকাৰ আপোনাৰ লাভ দেখা গৈছে, হঠাতে কৰবাৰ পৰা আপুনি টকা পাব পাৰে। বিনিয়োগ বা পুৰণি আবদ্ধ ধনো এই সময়ছোৱাত আদায় কৰিব পাৰিব। আপুনি কিছুমান সাৱধানতাৰ প্ৰয়োজন আছে, কিন্তু যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা আপুনি বিৰত থাকিব লাগিব। এই সময়ত খৰখেদাকৈ লোৱা যিকোনো আৰ্থিক সিদ্ধান্ত আপোনাৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। যে ধৰি লওক আপুনি কাৰোবাক পটককৈ কোনোবা পইচা বিচাৰিলে বা টকা বিচাৰিলে ধাৰলৈ আপুনি দি দিব নালাগিব। আপুনি ৰিস্ক পটককৈ নল'ব। সেইখিনি লোৱাৰ পৰা আপুনি পাৰিলে অলপ সাৱধান থকাটো আপোনাৰ জৰুৰী আছে। গ্ৰহবোৰৰ অৱস্থানে ইংগিত দিছে যে আপোনাৰ ব্যয় আপোনাৰ আয়তকৈ বেছি হ'ব পাৰে, সেয়ে বাজেট নিয়ন্ত্ৰণ কৰিব লাগিব। যদি আপুনি এই সময়ত ডাঙৰ বিনিয়োগ কৰাৰ কথা ভাবিছে, তেন্তে প্ৰথমে বিশেষজ্ঞৰ পৰামৰ্শ চিন্তা নকৰাকৈ কৰা বিনিয়োগ আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আপোনাৰ পাৰিবাৰিক জীৱন যদি আমি চাওঁ, অষ্টম স্থানত শনিৰ উপস্থিতিয়ে পাৰিবাৰিক জীৱন কিছু উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। পৰিয়ালৰ কোনো সদস্য স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ কথা আওকাণ নকৰিব, কাৰণ তেওঁলোকৰ অভিজ্ঞতাই আপোনাক সঠিক দিশ দেখুৱাব পাৰে। সৰু সৰু কথাত পৰিয়ালত অসন্মতিৰ সম্ভাৱনা থাকে, গতিকে ধৈৰ্য আৰু সংযমেৰে কাম কৰক। আপুনি বুজিব লাগিব যে জীৱনত সকলোৱে অসুবিধাৰ সন্মুখীন হয় আৰু সেই অসুবিধাবোৰে আমাক জীৱনৰ ডাঙৰ ডাঙৰ শিক্ষা দিয়ে। প্ৰিয় দৰ্শক, আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় যদি আমি চাওঁ, এই সপ্তাহটো আপোনাৰ কেৰিয়াৰৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব। আশা কম ৰাখক। যাৰ পৰা সহযোগিতা আপুনি আশা কৰি আছে, তেওঁলোকে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। গতিকে নিজৰ কামৰ ওপৰত বিশ্বাস ৰাখক আৰু আনৰ ওপৰত আপুনি নিৰ্ভৰশীল হোৱাৰ পৰা আপুনি বিৰত থাকক যিমান পাৰে। নিয়োজিত যিসকল জাতক জাতিকা আছে, আপোনাৰ কামৰ শলাগ লোৱা হ'ব, কিন্তু একে সময়তে আপোনাক কিছুমান নতুন দায়িত্ব অৰ্পণ কৰা হ'ব। এলাহ এৰি কঠোৰ পৰিশ্ৰম কৰক, নিশ্চয় সফলতা লাভ কৰিম। ব্যৱসায়ত আমি চাওঁ যদি আমি যিখিনি ব্যৱসায়িক আছে, আমাৰ ব্যৱসায় কৰা যিসকল বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে নতুন সুযোগ পাব। কিন্তু খৰখেদাকৈ যিকোনো চুক্তি চূড়ান্ত কৰাটো সকলো নথি পত্ৰ আৰু চৰ্ত ভালদৰে কৰক।
ইয়াত এতিয়া আহিলে আমি শিক্ষা আৰু ছাত্ৰ ছাত্ৰীৰ যিহেতু দিশটো যদি চাওঁ, এই সপ্তাহত আপোনাৰ যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আছে, এই সপ্তাহটো ছাত্ৰ ছাত্ৰীৰ বাবে তথ্য সমৃদ্ধি হ'ব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই সপ্তাহত আপোনাৰ শিক্ষকসকলৰ সহায় আৰু পথ প্ৰদৰ্শন আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। যদি আপুনি কোনো কঠিন বিষয় আবদ্ধ হৈ আছে, তেন্তে কুণ্ঠাবোধ নকৰি আপোনাৰ শিক্ষক বা আপোনাৰ জ্যেষ্ঠ সহায়ক লওক। মনত ৰাখিব যে কেৱল নিয়মীয়া অধ্যয়ন আৰু অনুশাসনেহে ভৱিষ্যতৰ পৰীক্ষাত উন্নত প্ৰদৰ্শনত সহায় কৰিব। ইয়াৰ পিছত আমি জানো আহোঁ যে প্ৰেম আৰু বিবাহ জীৱন। এই সপ্তাহত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে যদি চাওঁ যে প্ৰেম জীৱনত মিঠাচ থাকিব। যদি আপুনি সম্পৰ্কত আছে, তেন্তে আপোনাৰ সংগীৰ প্ৰতি আপোনাৰ বিশ্বাস গভীৰ। আৰু বিবাহিত যিসকল আমাৰ বন্ধু বান্ধৱী আছে, পত্নীৰ লগত কিছু উত্তেজনা, যিসকল বন্ধু আছে আজি আমাৰ বন্ধুবৰ্গ, তেখেতসকলে পত্নীৰ লগত কিছু উত্তেজনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কিন্তু এই পৰিস্থিতিত বেছি দিন নাথাকিব। পাৰস্পৰিক কথা বতৰা আৰু বুজাবুজিৰ সম্পৰ্ক শক্তিশালী। আপোনাৰ জ্যোতিষৰ কিছুমান সৰু সৰু প্ৰতিকাৰ আছে, এইখিনি আপুনি যদি কৰে আপোনাৰ কাৰণে ভাল হ'ব। তো আমি কি কিনো প্ৰতিকাৰ আমি কৰিব লাগিব আমি জানো কওকচোন। প্ৰতিদিনে আপুনি পুৱা স্নান কৰাৰ পিছত সূৰ্যদেৱক আপুনি পানী আগবঢ়াব পাৰে আৰু আপোনাৰ 19 বাৰ ওম ভাস্কৰাই নমঃ আপুনি মন্ত্ৰ জপ। ইয়াৰ উপৰিও আপুনি শনিবাৰে দুখীয়া আৰু আটকজনক কলা তিল বা মাটিমাহ দান কৰাটো হ'ব। মুঠতে এই সপ্তাহটো যদি চোৱা হয় আপোনালোকৰ বাবে শিকিবলৈ আৰু সাৱধান হোৱাৰ সময়। স্বাস্থ্যৰ উন্নতি হ'ব, আৰ্থিক লাভৰ সম্ভাৱনা থাকিব, কিন্তু খৰখেদা আৰু লোভৰ পৰা আঁতৰি থকাটো প্ৰয়োজন। পৰিয়াল আৰু কেৰিয়াৰত থকা প্ৰত্যাহ্বান সময় ধৈৰ্য আৰু বুদ্ধিৰে সমাধান কৰক। আপোনাৰ গুৰু আৰু বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদো লওক। বন্ধুসকল, এইটো আছিল আপোনালোকৰ বিষত যিহেতু সাপ্তাহিক ৰাশিফল। মনত ৰাখিব যে জীৱনত উত্থান পতন থাকে, কিন্তু যি ব্যক্তিয়ে প্ৰতিকূল পৰিস্থিতিটো ধৈৰ্য বজাই ৰাখে, তেওঁহে প্ৰকৃত সফলতা লাভ কৰে। গতিকে বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যিমান পাৰে আপোনালোকৰ বন্ধু বান্ধৱী পৰিয়ালবৰ্গ নি পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু কমেণ্টত আপোনালোকে লিখিব ওম নমঃ শিৱায়। আপুনি কমেণ্টত লিখিব পাৰে। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, এনে আজি জ্যোতিষৰ কিছু আজি আপোনাৰ ভিডিঅ' পাবৰ কাৰণে, আজি ৰাশিফলৰ ভিডিঅ' হওক বা বিভিন্ন আজি পাবৰ কাৰণে আপোনাৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।